হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো কুৱেশ্যন আছিলে যে আমাৰ এইচ এছ ফাৰ্ষ্ট ইয়েৰ এক্সামত যিহেতু এম চি কিউ আহিব এবাৰ প্ৰথমবাৰৰ বাবে, তো এম চি কিউত বেলেগকৈ আৰু থিয়ৰী পেপাৰখনত বেলেগকৈ পাছ কৰিব লাগিব নেকি, বহুতৰ কুৱেশ্যন আছিলে। বা এম চি কিউত পাছিং মাৰ্কছ কিমান, সেইটো এটা কুৱেশ্যন আছিলে। তো ইয়াতে মই এটা প্ৰথমতে ক্লিয়াৰ কৰি দিওঁ যে ইয়াত কোনো তেনেধৰণৰ নিয়ম নাই যে এম চি কিউত বেলেগকৈ পাছ কৰিব লাগিব বা থিয়ৰী বেলেগকৈ পাছ কৰিব লাগিব, তেনেকুৱা ধৰণৰ এতিয়ালৈকে নিয়ম অহা নাই। তোমালোকে অলৰেডি এইচ এছ এল চিত তোমালোকে যেনেকৈ এপিয়াৰ কৰি আহিছা এম চি কিউ প্লাছ মানে থিয়ৰী পেপাৰখন প্লাছ কৰি যোনটো মাৰ্কছ হয় সেইটোৱে আৰু তেনেকৈ পাছ কৰিলেই হ'ল। তো আৰু লগতে এইটো বস্তু কনফিউজন কিহৰ কাৰণে হৈছে যে এইচ এছ এল চি 2025ত যিহেতু এইটো নিয়ম মানে এইবছৰ নতুনকৈ লগাইছে, গতিকে তেওঁলোকে এইটো কনফিউজ হৈ আছিলে যে তেওঁলোকৰ হৈছে নেকি। তো এইবাৰতো এতিয়ালৈকে একো হোৱা নাই, কিন্তু অহাবাৰলৈ হয়তো হ'ব পাৰে। এইবাৰ যিহেতু নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে, গতিকে সেইটো এইবাৰ পদ্ধতি ৰখা নাই। গতিকে সেইটো একো চিন্তা কৰিব নালাগে, তোমালোকে জাষ্ট গেজে হ'ল পাছ কৰিলেই হ'ল। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। তোমালোকে গম পাইছা যে এবাৰ এম চি কিউ আহিব, গতিকে এম চি কিউ প্ৰিপেৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা, ক'ৰ পৰা কৰিম ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো। তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ এই তিনিটা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই এম চি কিউ ইয়াত পাই যাবা। প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত এম চি কিউ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত। তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে, গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা। তো আজি ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাচিং।